সেই বস্তুখিনি উলিয়াই ল'ব লাগিব, তেতিয়াহে তেওঁৰ মগজুত সোমাব, নহ'লে তেওঁ বহুত জানে কিন্তু একো নেজানে। ফাৰ্ষ্ট টাইম ধনমন্ত্ৰীৰ কোম্পানীৰ প্ৰডাক্টখিনি ইমান ভাল লাগিল। ছেকেণ্ড টাইম মই বেছিকৈ সময় লোৱা নাই, এই আয়ুষ শব্দটোৰ অৰ্থ বহুত সকলোৱে নেজানে। ভাৰত চৰকাৰে এখন আয়ুষ মিনিষ্ট্ৰী আছে। আমাৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱালদেৱ এই আয়ুষ মিনিষ্ট্ৰীৰ তেখেত মিনিষ্টাৰ আছিলে। তো আয়ুষ শব্দটোৰ অৰ্থ বহুতে জানে, বহুতে চাগে নেজানে। তো এইটোৱে কি বুজাইছে? আয়ুৰ্বেদা বা আয়ুৰ্বেদিক। ৱাইটোৱে য়োগা চিকিৎসা পদ্ধতি, ইউটোৱে উনানী, এছটোৱে সিদ্ধা আৰু এইচটোৱে হোমিওপেথি। এই পাঁচটা চিকিৎসা পদ্ধতি লগ লাগি ভাৰত চৰকাৰে এখন মিনিষ্ট্ৰী গঠিত হৈছিল নহয়, আছে। সেইখন হ'ল আয়ুষ মন্ত্ৰালয়ৰ চাৰ্টিফাইড প্ৰডাক্ট, যাক আমি বুকুত ৰাখি ক'ব পাৰো যে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে তাৰ চাৰ্টিফাইড প্ৰডাক্ট আমি সেৱন কৰি আছো। তাক ভেজাল হ'লে গোটেই কোম্পানী বন্ধ কৰি দিব, ব্লেক লিষ্টেড কৰি দিব এইখন মন্ত্ৰালয়ে। মানে তেনেকুৱা পৰা চাৰ্টিফিকেট পোৱা এই কোম্পানীটোৰ প্ৰডাক্টখিনি চকু মুদি ক'ব পাৰি যে বেষ্ট অফ দা বেষ্ট প্ৰডাক্ট। প্ৰথমতে প্ৰডাক্ট নলেজটো ল'ব লাগিব, দ্বিতীয়তে ইনকাম প্লেনটো বুজিব লাগিব। আৰু মই এটা কথাই ভাল লাগিছিল যে প্ৰডাক্টখিনি ইমানেই সুন্দৰ। এতিয়া আমি বহুতে ভাবিছিল, বহুতে কয় যে তুমি তালি মৰা, হাত চাপৰি মৰোৱা এই মিটিঙলৈ যোৱা নেকি? মোক ৰাস্তাত কৈছে যে তালি বজোৱা হেৰিখনলৈ যোৱা নেকি মিটিঙলৈ। তো তেওঁ হয়তো নাজানে তালি কিয় বজাওঁ, আপোনালোকে হাত তালি কিয় বজায় কওকচোন। তাৰ অৰ্থ এইটোৱে নহয় যে মিটিঙত আমি তালি বজাবলৈহে মাতিছো। অৰ্থ এইটোৱে হ'ল আপোনালোকে স্থবিৰ হৈ আছে, জঠৰ হৈ আছে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা, যাৰ নাৰ্ভবিলাক সক্ৰিয় হৈ থকা নাই, জঠৰ হৈ আছে, তাক সক্ৰিয় কৰিবৰ কাৰণে যেতিয়া আপোনাৰ তেজটো চলাচল কৰিবৰ কাৰণে আপোনাৰ হাত চাপৰি বজোৱা হৈছে, নিজৰ দেহটো সেফটিৰ কাৰণে, হয়নে নহয়? আমি তালি বজোৱা মিটিঙৰ নাই, সেই তালিটো নিজৰ কাৰণে বজাইছো, হয়নে নহয়? তো ইয়া হওক, বেছি সময় নলওঁ। আৰু এটা কথাই কম যে জীৱনত ধনী হ'বৰ কাৰণে, ইয়াত আপোনালোকে দুখীয়া হ'ব আহিছে নে ধনী হ'বলৈ আহিছে? কওক, ধনী হ'বলৈ আহিছে, সপোন এটা লৈ আহিছে। দুখন হাতেৰে কৰিলে মানুহে জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰে। পাৰিব? মই 1000খন হাত সৃষ্টি কৰিব লাগিব। মোৰ এখন দোকান আছে, এই দোকানখনৰ পৰা লাখ লাখ দোকান সৃষ্টি কৰিব লাগিব, তেতিয়াহে মই ধনী হ'ব পাৰিম। আৰু বহুতে কয় প্ৰডাক্ট বেচিব লাগে, হয় প্ৰডাক্ট বেচা কোম্পানীত কাম কৰিব লাগে। তো মই কৈছো সেইটো ভুল। মই প্ৰডাক্ট বিক্ৰী কৰা নাই, মই কনচেপ্ট চেলিং কৰিছো। মই দোকান 1000খন দোকানৰ সৃষ্টি কৰিছো। কিন্তু প্ৰডাক্টখিনি কিয় মই ক্ৰয় কৰিছো? যদি মই প্ৰডাক্টখিনি নিজেই ক্ৰয় নকৰো, তেতিয়াহ'লে মই জীৱনত মই কোম্পানীটো ফাঁকি দিয়া হ'ব। তো আজি টুথপেষ্ট এটা যদি আপুনি কি বুলি কয় মিটিঙত ভাষণ দিয়া আছে, এই ধন্বন্তৰীৰ টুথপেষ্টটো ৰঙা দেই, কথাটো কৈছো, মই উদাহৰণ দিছো। মানুহে কৈছে ছাৰ এইটো দেখোন বগাহে আছে। তাৰমানে মই ফাঁকি দিছো কোম্পানীক, মই ইয়াৰ বস্তু এটাও ইউজ কৰা নাই। এই বস্তুখিনি মই ইউজ কৰিব লাগিব। ছাৰে কোৱাৰ দৰে এনেকুৱা ইউজ কৰি পেলাই মই বিক্ৰী কৰিবলৈ নাযাওঁ। কিন্তু মই বিক্ৰী কৰিবলৈ যাম নেকি? মই যিখিনি মানুহক শ্বেয়াৰ কৰিম, তেওঁলোকক কেৱল কম আপোনালোকে ফাঁকি নিদিব, নিজে ইউজ কৰিব, ফাৰ্ষ্ট ইউজ, তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে মই প্ৰডাক্ট মানুহক ভয় ভয় কৈছো নেকি? এইটো লওক লিভাৰৰ ঔষধ, প্ৰডাক্ট বিক্ৰী কৰি ফুৰিলে আপুনি ধনী হ'ব নোৱাৰে। মই বিক্ৰী কৰিম নেকি? আৰু মই শ্বেয়াৰ কৰিছো যে এইখিনি বস্তু মোৰ মাহত লাগে। আজি আপুনি এখন ওচৰৰ গেলামাল দোকানলৈ যাওক, যে দাদা মই 5 বছৰ 50 লাখ টকাৰ মাল আপোনাৰ দোকানৰ পৰা কিনিছো, মোৰ মাৰ অসুখ হৈ আছে, আপুনি 50,000 টকা দিব লাগিব। বোলে কিয়? আপোনাৰ টকা ইমানখিনি যে বস্তু ক্ৰয় কৰিলো, 50,000 টকা দিব লাগিব। আপোনাক দিব? কিন্তু এইখন দোকানত আপুনি গোটেই সমস্ত বস্তুখিনি যেতিয়া ক্ৰয় কৰিব, এইখন দোকানত কিন্তু আপোনাক পইচা দিব, দিবনে নিদিয়ে? তো আপুনি ধনমন্ত্ৰী কোম্পানীত কাম কৰিছে আৰু বাহিৰৰ পৰা বস্তুখিনি লৈ আছে, আৰু বেলেগে সুধিছে ছাৰ আপুনি ইনকাম কৰিছে? কৰি আছো। কিন্তু আপোনাৰ ঘৰত এটাও লিভাৰৰ ঔষধ নাই, টুথপেষ্ট নাই, কিন্তু আপুনি কি ব্যৱহাৰ কৰি আছে? আপোনাৰ যেতিয়া বাথৰুমত যাব কলগেট এটা ডাঙৰ কলগেট এটা আছে, তেতিয়া আপুনি কোম্পানীক ফাঁকি দিয়া হ'ব নে আপুনি কোম্পানীটোৰ হকে ভাল কাম কৰি আছে? ফাঁকি দিয়া হ'ব। প্ৰথমে আপুনি নিজে ইউজ কৰক, আনক পিছত শ্বেয়াৰ কৰক। মই প্ৰডাক্ট বিক্ৰী কৰিছো নেকি? মানুহে ভুল কৰে যে প্ৰডাক্ট বিক্ৰী কৰিব, একোপামান প্ৰডাক্ট দিব লাগিব, আৰু নিজৰ ঘৰত যিখিনি লাগে সেইখিনি লওক
আৰু আপোনাৰ সুবিধাৰ কাৰণে যদি আনক দিব বিচাৰে, আনে যদি তেওঁলোকে সেইখিনি ল'ব বিচাৰে, প্ৰত্যেকজন ব্যক্তিয়ে ইয়ালৈ অহা প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতিটো প্ৰডাক্ট ইউজ কৰিব লাগিব, সেইখিনি নিজৰ ঘৰৰ কাৰণে। তাৰপিছত আন 10জনক 100জনক আপুনি কৰক, আপুনি কিন্তু প্ৰডাক্ট বিক্ৰী কৰা নাই, শ্বেয়াৰ কৰিছে, কনচেপ্ট চেলিং কৰিছে। প্ৰডাক্ট আপুনি ঘৰে ঘৰে যদি লৈ ফুৰাহেঁতেন, মই ধনী হ'ম নেকি? এই ফেৰিয়ালাৰ নিচিনা দাদা লিভাৰ ঔষধ লাগিব নেকি, অমুক ঔষধ লাগিব নেকি? আপুনি দিনটোত 500 টকা এটাহে পাব, হ'ব? আপোনালোকে এক্টিভ ইনকাম নকৰিব, পেছিভ ইনকাম কৰিবলৈ শিকক। এক্টিভ ইনকাম কৰিলে জীৱনত এই 1000 টকা পাব, কিন্তু পেছিভ ইনকাম কি মই চমুতে কৈ সামৰি মাৰিম। পেছিভ ইনকামটো হ'ল এজন ল'ৰাই এটা পেট্ৰল পাম্পত পেট্ৰল দি আছিলে, তেনেকুৱাতে এখন ট্ৰাকত এজন সৰু ল'ৰাই হেণ্ডিমেনজনে পুতলা 5টা লৈ আহিছে। পুতলা 5টা সেই তেল বেছি কিনিব অহা মানুহক গ্ৰাহকক দিছিল। দি পেলাই এই পেট্ৰল দি থকা মানুহজনে সুধিলে যে ভাইটি তুমি ট্ৰাকৰ পৰা নামি আহা, এই 5টা যে পুতলা ডেইলি বেচা, কি পাইছা? কৈছে দাদা মই এই দোকান এখনৰ পৰা আনো, 10 টকাকে লাভ পাওঁ, ট্ৰাকখন ৰখাই মই ড্ৰাইভাৰক কওঁ দাদা মই এই 5টা পুতলা বিকিবই লাগিব, মইতো এক্সট্ৰা পইচা নাপাওঁ। তাৰ মানে 50 টকাটো সি ডেইলি পায়। তো তেল দিয়া মানুহজনে কৈছে ভাইটি তুমি দোকানখন মোক চিনাকি কৰি দিব পাৰিবানে? তো পাৰিম। সেই দোকানখনলৈ গ'ল যে মুকুল 5টা পুতলা দিবনে? কৈছে নিশ্চয়। তেওঁ আনি পেলাই পেট্ৰল পাম্পত 5টাকৈ পুতলা ৰাখিলে আৰু ক'লে গ্ৰাহকবিলাকক ক'লে যে ছাৰ এইটো লওক, আপুনি লওক 50 টকাতে পাব। তাৰমানে 40 টকা আনিছিল, 10 টকাকে পালে। তেওঁ 50 টকাকে পাবলৈ সক্ষম হ'ল, যাৰ ফলত বিনিময়ত 30 দিনত তেওঁ 1500 টকা ইনকাম কৰিবলৈ ল'লে। আৰু তাৰপিছত তেওঁৰ মনত উদয় হ'ল যে মই যদি 5টা পুতলা বিক্ৰী কৰিব পাৰোঁ, তেন্তে মোৰ গাঁৱত 3জন ল'ৰা এনেই আছে, মই 3জন ল'ৰাক মাতি আনিম আৰু পুতলা বেচা কামত লগাম। তেতিয়া পুতলা যিজনৰ পৰা কিনে তেওঁৰ ওচৰলৈ 3জন ব্যক্তিক লৈ আহিল আৰু ক'লে যে দাদা মই এই 3জনক যে লৈ আহিলোঁ, তো মোক কি দিব? মইতো পেট্ৰল নিদিলে চলিব নোৱাৰিম, মই পেট্ৰল দোকানত কাম কৰি ডিপুত কাম কৰিবই লাগিব। তেতিয়া দোকানীজনে ক'লে তেওঁলোকেও 50 টকা পাব আৰু আপুনিও তেওঁলোকৰ প্ৰতিটো পুতলাৰ পৰা 10 টকাকে পাব। তাৰমানে তেওঁ 15টা পুতলা যদি 3জনে বেচে, 15 গুণ কিমান? 150 টকা। এইটো উদাহৰণে দিছো, মই 5টা কৰিছো। তাৰমানে তেওঁ পেট্ৰল ডিপুত থাকি সন্ধিয়া সময়ত সেই দোকানখনলৈ গৈ কয় দাদা 3জন ল'ৰাই যে সেইখিনি বেচিলে এইটো দিয়ক। বোলে কিয়? আপুনি এটা কামেই কৰা নাই, কিয়? আপুনি দেখোন কৈছিলে কাম নকৰিলেও মইতো তেওঁলোকৰ পৰা কমিশ্যনটো পাম। এই এনেকৈ গৈ 3জন ল'ৰাৰ পৰা 10জনে পুতলা বেচিলে, গাঁৱত বেচিলে গৈ, লাষ্টত পেট্ৰল ডিপুৰ সেই পেট্ৰল দিয়া মানুহজন ধনী হ'বলৈ ধৰিলে। প্ৰতিদিনে তেওঁ হাতলৈ 1000 টকাকৈ আহিলে, তেওঁ কিন্তু কোনো কাম কৰা নাই, তেওঁ কোনো পুতলা বেচা নাই। তেওঁ কি বেচিছিলে? তেওঁ কনচেপ্ট চেলিং কৰিছিলে। তেওঁ 2খন হাতৰ পৰা 1000খন হাতৰ সৃষ্টি কৰিছিল পেট্ৰল পাম্পত বহি, হয়নে বাৰু? সেই আদৰ্শ অনুপ্ৰাণিত হৈ তেওঁ লাষ্টত কি কৰিছিলে? পেট্ৰল দিয়াটো বন্ধ কৰিছিল। আৰু তেওঁ সকলোৱে কি কৰিছিলে? তেওঁ মাতি নি কৈছিলে এইজনে হ'ল আমাৰ অন্নদাতা, যিজনে আমাক আজি এই কামটো কৰি আমাক ঘৰখন চলিবলৈ সক্ষম হৈছিলে, সেইজন ব্যক্তি হ'ল এইজন। আৰু ঠিক তেনেকুৱা এই আমি যেনেকৈ ষ্টেজত কথা কৈছো বা ছাৰসকলে যেনেকৈ আমাৰ মেণ্টৰ, তেওঁলোকক আমি যেনেকৈ আজি মঞ্চত দেখিলো, আপোনালোকক কোনোদিন এইখন মঞ্চতে পাব। যাহক লাষ্টত কৈছো আপোনালোকে প্ৰডাক্ট বিক্ৰী নকৰিব, কনচেপ্ট চেলিং কৰক, কিন্তু নিজৰ ঘৰখনৰ কাৰণে সমস্ত প্ৰডাক্টখিনি কিন্তু প্ৰথমতে আপুনি ব্যৱহাৰ কৰক, পিছত আনক ক'ব। হযৰত মহম্মদে নিজে মিঠাই কিন্তু প্ৰথম খাইছিল, সেই বন্ধ কৰিবলৈ যেতিয়া কৈছিল তেওঁ কিন্তু নিজে বন্ধ কৰিহে আনক কৈছিল যে বাছা তুমিও কিন্তু মিঠাই খাব নোৱাৰিবা। তেওঁ কিন্তু প্ৰথম খাইছিল, কিন্তু তেওঁ বন্ধ কৰি লৈছিল। তাৰ পিছতে কৈছিল যে তুমি বন্ধ কৰা, মিঠাই অপকাৰ কৰিব, মিঠৈ, হয়নে? গতিকে যাহওক বহু সময় থকাৰ বাবে আমাৰ সন্মানীয় লিডাৰসকল, সন্মানীয় মেণ্টৰসকলক ধন্যবাদ জনাইছো। ইমান দূৰ দূৰণিৰ পৰা আহি বহু সময় এনেদৰে সময় কটাই মোৰ নিচিনা এজন সৰু ডিষ্ট্ৰিবিউটৰ এইখিনি কথা শুনাৰ বাবে ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিব আহিছো।